হয় কালি আমি দেখা পাইছোঁ যিটো USTM লৈ এটা প্ৰসংগ এটা চলি আছিল সাংবাদিকসকলে কুৱেশ্যন কৰাৰ সময়ত মানে প্ৰথম কথা হ'ল সাংবাদিক যিটো নৈতিক দায়িত্ব পালন কৰিছিল তেখেতে আমি যিটো দেখা পাইছোঁ নিউজত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ নামটো সুধিলে প্ৰথমে নামটো কি যে নামটো শ্বাহ আলম তেখেতে তাৰপিছত যিটো কৈছে এজন মুখ্যমন্ত্ৰীৰ পৰা সাংবিধানিক পদত থকা এজন মুখ্যমন্ত্ৰীৰ পৰা সেই ধৰণৰ মন্তব্য আশা কৰা নাযায় প্ৰথমে তেখেতৰ যিটো যোৱাকালি সাংবাদিকজনৰ কৰা ব্যৱহাৰৰ ওপৰত আমি ইতিহাস অসম ৰাজ্যিক সমিতিয়ে প্ৰথমে ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ কাৰণ সাংবাদিক এজনৰ নাম শ্বাহ আলম হ'ব পাৰে দাসো হ'ব পাৰে কলিতাও হ'ব পাৰে কোনোবা ঝাও হ'ব পাৰে সেনে কথা নহয় কাৰণ সাংবাদিকৰ প্ৰথম দায়িত্ব হ'ল যিটো কুৱেশ্যন কৰাটো আৰু তেখেতৰ দায়িত্ব হ'ল এনচাৰ দিয়াটো এনচাৰ নিদিলে নিদিব পাৰিলেহেঁতেন কিন্তু যেতিয়া সুধিলে নামটো শ্বাহ আলম বুলি কোৱাৰ পিছত মহিবুল হক আৰু শ্বাহ আলম আপোনালোক অসমত থাকিব দিব নে নাই বুলি কৈ তাৰমানে কি বুজাব এই কথাটো এটা সাম্প্ৰদায়িক এটা ভাৱ এটা দেখুৱাইছে তেখেতে তাৰমানে যোৱা কিছুদিন আগত তেখেতে কৈছে যে 41% হ'ল স্বাধীনতা দিৱসৰ দিনা ইয়াৰ আগত কৈছিল 40% হৈছে কিন্তু কথাটো হ'ল কিন্তু ইয়াৰ কোনো ধৰণৰ ডাটাই নাই তেখেতৰ হাতত আমি যিখিনি আমি জনামতে কাৰণ 2021 কোনো চেঞ্চেছ নাই ডাটা নাই তথাপি এই ধৰণৰ মন্তব্য কৰি আছে আৰু তাৰে এটা যিটো বহি পৰীক্ষা কৰি ঘটিছে কালি তেখেতে যে কৈছে থাকিব দিব নাই তাৰমানে 40% হৈছে তেখেতে কৈছে যেতিয়া আপোনালোকে 40% আপুনি থাকিব দিব নে নাই এই যে কথাটো এজন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীৰ পৰা এই ধৰণৰ মন্তব্য আশা কৰা নাযায় তেখেতে যি ধৰণৰ এটা সাম্প্ৰদায়িক এটা মানে এটা নীতি আৰম্ভ কৰিছে এই নীতি মানে ৰাজ্যখনৰ বাবে শুভ লক্ষণ নহয় গতিকে আমি আশা কৰোঁ অনাগত সময়ত যাতে এই ধৰণৰ মন্তব্য তেখেতে নকৰে তেখেতৰ যিটো পদবীৰ যিটো গৰিমাটো তেখেতে ৰক্ষা কৰি চলে কাৰণ তেখেতে মুখ্যমন্ত্ৰী হয় তেখেতে মুছলমান হিন্দুৰ মুখ্যমন্ত্ৰী নেই বাৰ বাৰ মই কৈ আহিছোঁ কথাটো গতিকে এই কথাটো শ্বাহ আলম বুলি কোৱাৰ যিজন ইতিকিংমূলক এটা মন্তব্য কৰিছে এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আশা কৰোঁ অনাগত সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ যিটো ৰাজধৰ্ম পালন কৰক আৰু তেখেতৰ পদৰ যিটো গৰিমাটো বজাই ৰাখক